জাগিৰোডত বানৰ তাণ্ডৱ এবাৰ উজনি কিংবা নামনি নহয় মধ্য অসমৰ জাগিৰোডত দেখিবলৈ পোৱা গ'ল বানৰ প্ৰাদুৰ্ভাৱ কেইবাদিন ধৰি হোৱা ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হয় এই কৃত্ৰিম বানৰ হয় ভৰ বাৰিষাৰ বানে ইতিমধ্যে জাগিৰোডৰ বিভিন্ন অঞ্চলক ছানি ধৰিছে জাগিৰোডৰ লগতে ঘুনুচা হাবিতো দেখিবলৈ পোৱা গ'ল বানৰ প্ৰকোপ ৰাস্তা ঘাটৰ লগতে সাধাৰণ ৰাইজৰ ঘৰবাৰীতো বানপানী সোমাই জলাকলা খুৱাইছে সৰ্বসাধাৰণক বহুতৰে কৃষি পথাৰ তহিলং কৰাৰ লগতে পোহনীয়া জীৱ-জন্তুলৈও নমাই আনিছে ঘোৰ অমানিশা এই ক্ষেত্ৰত ভুক্তভোগী ৰাইজে চৰকাৰ প্ৰশাসনৰ সহায় বিচাৰিছে হয় আজি 2 দিন ধৰি একদম ইমান বৰষুণত পৰি আমাৰ গুণচা হাবি যেটো গোটেই গুণচা হাবিটো একদম বৰষুণত ঘৰ দুৱাৰ মানুহে ৰাস্তা ঘাট সকলো ভৰি পেলাইছে পানীৰ কাৰণে মানুহে ল'ৰা ছোৱালী স্কুলতো যাব নোৱাৰে গৰু ছাগলী বহুত অসুবিধাত পৰিছে সেয়েহে আমি চৰকাৰক দাবী জনাওঁ এইটোৰ কাৰণে কিবা এটা চিন্তা কৰাৰ কাৰণে ল'ৰা ছোৱালী স্কুলতো যাব নোৱাৰে ইফালে ঘৰ দুৱাৰত পানী একদম ভৰি আছে বহুত ঘৰ এতিয়াও পানীৰ তলতে আছে সেয়েহে চৰকাৰক আকৌ কৈছোঁ বিনয় অনুৰোধেৰে কৈছোঁ যাতে চৰকাৰে তাৰ কিবা বিহিত ব্যৱস্থা কৰে ৰাইজৰ কাৰণে কোনো সুবিধা কৰি দিয়ে গোটেই সাগৰ সদৃশ ছেকেণ্ড শিৱসাগৰ আমাৰ এইখিনি সেইটো কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ আমাক সুদৃষ্টি যেন তেওঁ দিয়ে এই ৰাস্তাটোতো এতিয়া যাবৰ কণ্ডিশ্যন নাই গোটেই সহায় লৈ গ'ল এনেকুৱা পৰিৱেশত মানুহ কেনেকৈ জীয়াই থাকিব সেইটোহে সমস্যা হৈছে এতিয়া আমাৰ কাৰণে পানীটো পানীয়ে লাগিলে এঘণ্টাৰ কাৰণে হওক লাগিলে 10 ঘণ্টাৰ কাৰণে হওক পানীয়ে এঘণ্টাৰ কাৰণে সোমালেও যোৱাকালিৰ পৰা আমাৰ ঘৰৰ ভিতৰত এতিয়াও আঁঠুৰ ওপৰত পানী আছে গোটেই বস্তুটো শেষ ইয়াৰ আগতে আৰু এবাৰ সোমাইছে তেতিয়াও গোটেই বস্তু শেষ হৈছে গতিকে পানী লাগিলে এঘণ্টাৰ কাৰণে হওক 10 ঘণ্টাৰ কাৰণেই হওক পানী সোমোৱা মানে ধ্বংসই প্ৰত্যেক বস্তুৱে ধ্বংস ইনভাৰ্টাৰ একো নাই বুলি ক'লো চব মানে পানীত ডুবি শেষ সেইটো কাৰণে চৰকাৰে কি কৰে এতিয়া মই ক'লোৱেচোন ইমান এক্টিভ এজন আমি মিনিষ্টাৰ আমাৰ পৰা চিলেক্ট কৰি দিছোঁ এবাৰ নহয় দুবাৰ তেওঁ এবাৰ তৃতীয়বাৰৰ কাৰণে চৰকাৰ চলাইছে তেওঁ সমষ্টিত যদি আমি এনেকৈ পানীৰ তলত ডুব গৈ থাকিব লগা হয় তেতিয়াহ'লে বৰ দুখৰ কথা কিন্তু এইটো বৰ দুখৰ কথা মাহত যদি এনেকৈ দুটা তিনিটা বানপানীয়ে হয় আমাৰ কি অৱস্থা হ'ব এতিয়া মোৰ ঘৰত ৰাতি 12টা বজাত একাঠু পানী এইটো ৰাস্তা দেখিছা গোটেইটো ভাঙিছে চুৰমাৰ এই বাউণ্ডাৰী ৱাল ভাঙি একদম চুৰমাৰ হৈ গৈছেগৈ ইমান ক্ষতি কেনেকৈ বাৰু তুমি চম্ভালিবা আমাৰ নিচিনা মানুহে আমিতো বহুত কিবাকৈ খাই বৈ জীয়াই থকা মানুহ ন গোটেই ৰাস্তাটো দেখিছানে গোটেই অৱস্থা নাই ৰাস্তাটো প্ৰত্যেক বছৰ যদি মাহত এনেকুৱাকৈ ক্ষতিয়ে হৈ থাকে আমি কেনেকৈ চম্ভালিম বাৰু সেইটো মই মাননীয় মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকা মহোদয়ক মানে অনুৰোধ কৰিম কিবাকৈ আমাৰ মানে জাগিৰোডখন কিবা এটা কৰিব লাগে এনেকৈ নহয় আমি আৰু মানে বহুত কষ্ট পাইছোঁ মন্ত্ৰী মানে আমাৰ নিজৰ মন্ত্ৰী এজন থকাৰ পিছত আমি যদি এনেকুৱা অৱস্থা হয় তেওঁ আমাক চাব লাগে আৰু হয়নে নহয় বাৰু কোৱাচোন ইমান ৰাস্তাটো চোৱা এতিয়া আমাৰ গাড়ী উলিয়াব নোৱাৰোঁ আমি খোজ কাঢ়িবই অৱস্থা নোহোৱা হৈ গৈছোঁ সেই ঘৰ মানুহ ইমান দুখীয়া মানুহ সিহঁতৰ 2-3খন ৱাল ভাঙি গৈছে সেই ঘৰ মানুহৰ ৱাল ভাঙিছে ৰাস্তাটো এয়া অৱস্থা হয়নে বাৰু কি ক'ম আৰু বহুত দুখ লাগিছে বুজিছা মাহত যদি এনেকৈ 2-3টা পানী আহি আমাক এনেকৈ ক্ষতি কৰে ভিতৰত যদি এয়া দেখিছানে এই গোটেই ৰাস্তা দেখিছা এই ল'ৰাটোৰ অৱস্থা দেখিছা এইটো গোটেই ৰাস্তা তুমি চোৱা এইটো পানী মানে নন ষ্টপ থাকেই আৰু কি কৰে নাজানো এতিয়া মই মাননীয় মন্ত্ৰী মহোদয় একদম বিনম্ৰভাৱে একদম সহজে অনুৰোধ কৰিছোঁ আমাক কিবা এটা কৰক আমাৰ ৰাস্তাটো বনাই দিয়ক আমি তেওঁৰ পৰা একো বিচৰা নাই তেওঁ আমাক ৰাস্তাটো বনাই দিয়ক আৰু আমি সুস্থভাৱে আমি মানে ভালকৈ যে থাকিব পাৰোঁ আৰু এই পাহাৰৰ ওপৰত কিয় ইমান পানী আহি থাকে পাহাৰৰ ওপৰত কি সমস্যা আছে তেওঁ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক মই মাননীয় মন্ত্ৰী মহোদয়ক একদম টানি অনুৰোধ জনাইছোঁ আৰু তেওঁ সমষ্টিত থকা মানুহ আমি আৰু তেওঁ মানুহ হৈ পেলাই আমি যদি এনেকুৱা দুৰ্ভগীয়া হ'বলগীয়া হয় আমি যদি সদায় ৰাতি যদি এনেকৈ 11টা-12টা বজাত যদি একাঠেকত পানীৰ মাজত শুই থাকিবলগীয়া হয় কোৱাচোন আমিতো মাইকী মানুহ ন আমাৰ এইটো বিধৱা মানুহ আমাৰ মতা মানুহ নাই ৰাতি তোমাৰ ইয়াত এবুকু পানী এই ৰাস্তা খহি অৱস্থা নাই কি কাৰেণ্ট তোমাৰ আৰু এই ল'ৰাটো অকলশৰীয়া ল'ৰা এটা কেনেকুৱা অৱস্থা ৱাল চোৱাল ভাঙি প্ৰত্যেক বাৰতে যদি এনেকুৱা এটা অৱস্থা হয় আমি কেনেকৈ চলিম আৰু গতিকে মানে কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই তেওঁক মানে বাৰে বাৰে অনুৰোধ কৰিছোঁ আৰু নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।